পলাকবাৰী সমষ্টিত গৰু সিন্ডিকেট চলি আছে, পলাকবাৰী সমষ্টিত চুপাৰী সিন্ডিকেট চলি আছে, পলাকবাৰী সমষ্টিত কয়লা সিন্ডিকেট চলি আছে। শাসকীয় দলৰ নেতা কেইগৰাকীমানৰ নাম পৰ্যন্ত উল্লেখ কৰি বাতৰি পৰিৱেশন কৰা হৈছে। পাণ মছলা, গুটকা, কিবা কিবি এইবিলাক যে গাড়ীত ধৰিলে, চুপাৰী এইবিলাক যে ধৰিলে, সেই সমিতিখন নাছিল নেকি? কিন্তু মনে মনে থকা মানে কি? মৌনম সন্মতি লক্ষণম। মিৰ্জাৰ ৰেল ষ্টেচনত সংগোপনে কয়লাৰ সিন্ডিকেটৰ আৰম্ভ কৰাৰ যুঁজা চলাৰ কথা সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে SSC সমিতিৰ পৰা ব্যক্তিগত অজুহাতত দীপক তালুকদাৰ পদত্যাগ। এতিয়া এই সিন্ডিকেটৰ কথা সংবাদ মাধ্যমৰ যোগেদি পোহৰলৈ অহাৰ পিছতে মিৰ্জাৰ ৰেল ষ্টেচনত গঠন হোৱা SSC সমিতিখনলৈ সকলোৰে দৃষ্টি। কাৰণ অভিযোগ SSC সমিতিত অন্তৰ্ভুক্ত শাসকীয় দলৰ এই নেতা কেইজন গোপনে আৰম্ভ হ'বলগীয়া সিন্ডিকেট চক্ৰটোৰ মেম্বাৰ। আমাৰ হাতত আহি পোৱা এই তালিকাত নাম আছে ক্ৰমে দীপক তালুকদাৰ, জিতু নাথ, বিকাশ বড়ো, জিতু কলিতা, ধনঞ্জয় ঠাকুৰীয়া। জানিব পৰা মতে এই আটাইকেইগৰাকী সাহসীয় দলৰ সক্ৰিয় সদস্য হোৱাৰ লগতে বিধায়ক হেমাংক ঠাকুৰীয়াৰ আপোন। সংবাদ মাধ্যমত মিৰ্জাৰ ৰেল ষ্টেচনত কয়লা সিন্ডিকেট আৰম্ভ কৰাৰ যুঁজৰ সন্দৰ্ভত অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজ ভূষণ গোস্বামীৰ বিস্ফোৰক মন্তব্য। মিৰ্জাৰ ৰেল ষ্টেচনত বিভিন্ন অবৈধ কাম কাজ চলা বুলি বাতৰি পৰিৱেশন হৈছে আৰু তাত মানুহৰ নাম পৰ্যন্ত, শাসকীয় দলৰ নেতা কেইগৰাকীমানৰ নাম পৰ্যন্ত উল্লেখ কৰি বাতৰি পৰিৱেশন কৰা হৈছে। প্ৰায় 48 ঘণ্টা পাৰ হ'ল। 34 ঘণ্টাৰ পিছত তাত নাম থকা এজন ব্যক্তিয়ে ৰিজাইন দিয়া বুলি শুনিছোঁ। মই তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতৰ দৃষ্টিভংগীক মই ধন্যবাদ জনাইছোঁ। কাৰণ তেখেত ৰাজহুৱা ব্যক্তি, তেখেতৰ বিৰুদ্ধে অভিযোগ আহিছে, অভিযোগ খণ্ডন নোহোৱালৈ তেখেতে মুক্ত হ'ব বিচাৰিছে। নতুবা হয়তো তেখেত তাত জড়িত আছিল, তাৰ পৰা আঁতৰি আহিব বিচাৰিছে। যি কি কাৰণতে নহওক, তেখেতে বুজি পাইছে যে এইটো এটা বেয়া কথা হৈছে, গতিকে তেখেতৰ নাম তাত সাঙুৰ খাইছে, তেখেতে সেই পদবীৰ পৰা ৰিজাইন দিছে। মই তেখেতক ধন্যবাদ দিছোঁ। বাকী কেইজন দলৰ হাইকমাণ্ডৰ ভূমিকা, মিৰ্জাৰ ৰেল ষ্টেচনত কয়লাৰ ব্যৱসায় আৰম্ভ হ'বৰ বেছি দিন হোৱা নাই। এইটো আগতে বেলেগত আছিল। আৰু মিৰ্জাৰ ৰেল ষ্টেচনৰ ষ্টেচন সমিতি বুলি এখন ৰাজহুৱা সমিতি গঠন কৰা হ'ল আজি প্ৰায় এবছৰমান আগতে আমি শুনিলোঁ। এই সমিতিখন যদি ৰাইজৰ সমিতি হয়, তেতিয়াহ'লে ৰাইজৰ সৰ্বসাধাৰণ মানুহ, বিভিন্ন ক্ষেত্ৰত সামাজিক দিশত থকা মানুহ জড়িত হ'ব লাগে। তাত শাসকীয় দলৰ মাত্ৰ কেইজনমান মানুহক সোমাই দি পেলাই দলীয়ভাৱে সেইখন গঠন কৰা হৈছে আৰু সেইখন কেতিয়াও ৰাইজৰ সমিতি হ'ব নোৱাৰে। সেইখন এটা ৰাজনৈতিক দলৰ সমিতি। তাত থকা ব্যক্তিকেইজনৰ কথা বতৰাবিলাক চালে আপোনালোকে গম পাব, তেওঁলোক এটা ৰাজনৈতিক দলৰ, শাসকীয় ৰাজনৈতিক দলটোত তেওঁলোক বিষয়ববীয়া। এতিয়া এই অবৈধ ব্যৱসায়বিলাক যে চলি আছে আপোনালোকৰ জ্ঞাত। আপুনি কয়লাৰ কথা সুধিছে। আজি কেইদিনমান আগতে তাতে 100 কোটি টকাৰ GST ফাঁকি দিয়া পাণ মছলা, গুটকা, কিবা কিবি এইবিলাক যে গাড়ীত ধৰিলে, চুপাৰী এইবিলাক যে ধৰিলে, সেই সমিতিখন নাছিল নেকি? সেই সমিতিখনে চাই থকা নাছিল নেকি? নে আপোনালোকে যেতিয়ালৈ বাতৰি নকৰে তেতিয়ালৈ চব ঠিকে থাকে, বাতৰি কৰাৰ পিছতহে দায় দোষটো লাগে নেকি? কথাবিলাক কি হৈ আছে? কিয় এইবিলাক হৈ আছে? পলাকবাৰী সমষ্টিত গৰু সিন্ডিকেট চলি আছে, পলাকবাৰী সমষ্টিত চুপাৰী সিন্ডিকেট চলি আছে, পলাকবাৰী সমষ্টিত কয়লা সিন্ডিকেট চলি আছে। কোনে চলাই আছে? শাসকীয় দলে, অৰ্থাৎ চৰকাৰে যদি বিচাৰে 1 ঘণ্টাত এইবিলাক বন্ধ কৰিব পাৰে। তেওঁলোকৰ পৃষ্ঠপোষকতাত এইবিলাক চলি আছে। কাৰণ ইয়াত থকা, জড়িত হৈ থকা ব্যক্তি কোনো বিৰোধী দলৰ মানুহৰ নাম ওলোৱা নাই, শাসকীয় দলৰ মানুহৰ নামেই ওলাইছে। কেতিয়া সংশোধন কৰিব? আৰু এই দলটোৱে দুৰ্নীতিমুক্ত সমাজ গঢ়িম বুলি প্ৰতিশ্ৰুতি দিয়ে। নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল দুৰ্নীতিমুক্ত সমাজ। তেওঁলোকে লেটিপেটি খাইছে। 48 ঘণ্টা পাৰ হৈ যোৱাৰ পাছত দলৰ ফালৰ পৰা কোনো ধৰণৰ ষ্টেপ নাই। তেওঁলোকৰ দলে কি ষ্টেপ ল'ব সেইটো বেলেগ কথা, কিন্তু মনে মনে থকা মানে কি? মৌনম সন্মতি লক্ষণম। তেওঁলোকে জানে এইবিলাক চলি আছে।
চলে বোলে কৌশলে ইয়াৰ পৰা আঁতৰি চাব বিচাৰিছে। চাপৰি গ'লে মেঘ আঁতৰি নাযায়। মানুহে লাহে লাহে বুজি উঠিছে সেইবিলাক। সেইকাৰণে কৈছোঁ পলাশবাৰী সমষ্টি এটা ভদ্ৰলোকৰ সমষ্টি। ইয়াত এনেকুৱা ধৰণৰ কথা বতৰা আগতে প্ৰশ্ৰয় পোৱা নাছিল। আজি যে এইবিলাক হৈছে, নতুন নতুন কথা বতৰাবিলাক ওলাইছে, সমষ্টিৰ ৰাইজেও শুনি মানে নাব্ৰুত নাশ্ৰুত কথাবিলাক শুনি যে এনেকুৱাও হয় নেকি বুলি ভাবিবৰ বাধ্য হৈছে। যিবিলাক বাহিৰত চলিছিল সেইবিলাক আগতে পলাশবাৰীত চলা নাছিল। এতিয়া পলাশবাৰীতো আৰম্ভ হৈছে আৰু ইয়াৰ নেতৃত্ব লৈছে শাসকীয় দলে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhati.ahom@gmail.com।